বকুল ফুলত গোসাঁই আহি জিৰণি লয় বুলি আমি সৰুতে শুনিছিলোঁ দেই। সেই গতিকে হয়তো এই মইনাপুৰীয়া নামঘৰৰ মেইন গেটত দুফালে দুজোপা বকুল গছ লগাই ৰাখিছিল। এতিয়া বহুত ডাঙৰ হৈ গ'ল গছ কেইজোপা আৰু শুৱনিও হৈ পৰিছে। তাতে কপৌ ভাটৌ ফুল লগাই থৈছে, যেতিয়া ফুলে চাগে শুৱনি বেছি হয়। এয়া হৈছে যোৰহাটত অৱস্থিত মইনাপুৰীয়া নামঘৰ ভাগ। এয়া মাধৱদেৱ প্ৰভুৱে ইয়াতে আহি তেখেত বহি থাকোঁতে মইনা চৰাই পৰিছিলেহি বুলি এটা প্ৰবাদ আছে। আমি এজন ভকতক লগ পাইছিলোঁ, ভকত বৈষ্ণৱজনে কেনেকৈ কৈছে সেইখিনি কথাখিনি বাৰু শুনাম। এতিয়া আপোনালোকক মই মইনাপুৰীয়া নামঘৰটো চাৰিদিশটো দেখুৱাইছে। এয়া হৈছে মেইন গেট। কি অপূৰ্ব চাওকচোন। এই যে বকুল গছ দেখিছে, সম্ভৱ এয়া নামঘৰ ভাগ স্থাপন কৰোঁতে ৰোপণ কৰিছিলে। আমি ইয়াত গৈ পাওঁতে প্ৰায় 9:30 হৈছিলে। তাত যিহেতু আমি ঢেকীয়াখোৱা নামঘৰ দৰ্শন কৰিছিলোঁ প্ৰথমতে। যোৰহাটত ঢেকীয়াখোৱা নামঘৰ বুলি ক'লে সকলোৱে জানে। এয়া হৈছে আমাৰ ভতিজা কুন্তল। তেওঁৰ কাৰণে আমি দৰ্শন কৰিবলৈ সৌভাগ্য হ'ল আমাৰ। এতিয়া যিহেতু ভাদ মাহত দিনত আৰু ৰাতি নাম প্ৰসংগ হৈ থাকে। আমি ৰাতি আহি পালোঁহি। আমি নাম শুনিবলৈ নাপালোঁ। ইয়াতে চাকি বন্তি জ্বলালোঁ আৰু সেৱাও ল'লোঁ। এয়া প্ৰসাদ বিতৰণৰ কাম হৈ আছে। এয়া হৈছে মণিকূট ভাগ। ইয়াতে সোণ ৰূপৰ ফুলেৰে ধুনীয়াকৈ সজাই থৈছে আৰু ইফাল সিফাল থাকোঁতে আমি ইয়াতে বৈষ্ণৱ এজনক লগ পালোঁ। তেখেতৰ মুখেৰে শুনিছোঁ নহয়। গোটেই ভাদ মাহটো মানে আকৌ এনেও হৈ থাকে। ভাদ মাহৰ বাদেও হৈ থাকে। ভাদ মাহৰ বাদে হয়। আপোনাৰ দেওবাৰ, বৃহস্পতিবাৰ, একাদশী, পূৰ্ণিমা 15 দিন সংঘাত। ভাদ মাহটো কি মইনাপুৰীয়া নামঘৰ কিয় ৰাখিলেনো? ঠাইটুকুৰা নাম মইনাপুৰীয়া নেকি? আমাৰ ইয়াত মইনাপুৰীয়া। বুজিছোঁ। কিয় নাম? ঠাইখিনি গোটেই অঞ্চলটোৰ নাম নেকি মইনাপুৰীয়া? গোটেই অঞ্চলটোৰ নাম। ঠিক আছে। তাৰমানে আমাৰ ইয়াত ককাহঁতে মইনা চৰাই পুহিছে, সেইকাৰণে আমাৰ মইনাপুৰীয়া। ঢেকীয়াখোৱা আপোনাৰ ঢেকীয়া শাকে ভাত খাইছে, সেইকাৰণে ঢেকীয়াখোৱা। ঢেকীয়াখোৱাখন হৈছে মাধৱদেৱ প্ৰভু। মাধৱ এইখন মাধৱদেৱৰে। আৰু মাধৱদেৱ প্ৰভু থাকোঁতে মইনা চৰাই আহি পৰিছিলেহি। মৎস্যকুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তজু পাৱে কৰোঁ প্ৰণাম। কৃষ্ণ কৃষ্ণ।